নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকলৈ লৈ আনিছো 20 জানুৱাৰী 2024 তাৰিখে হৈ যোৱা ক্লাছ 6 নবোদয় বাছনি পৰীক্ষাৰ গণিতৰ 20টা কুৱেশ্যন এই 20টা কুৱেশ্যনৰ প্ৰতিটো কুৱেশ্যনৰ উত্তৰ কিয় হল কেনেকৈ হল সেই গোটেইখিনিৰ সলিউশন আমি কৰিম সো এইখিনিতে এটা কথা হয় এই ক্লাছ 6ৰ যি নবোদয় এন্ট্ৰান্স এক্সাম আছিলে ইয়াত পাছ কৰক বা নকৰক যি বিদ্যালয়তে নপঢ়ক তোমালোকে যেতিয়া ক্লাছ 6 পঢ়িবা এই একেখিনি অংককে কৰিব লাগিব গতিকে ইয়াত ভালদৰে চাই লোৱা আৰু তোমালোকে ক্লাছ 6 বুলিয়ে নহয় লাইফত তোমাৰ এই অংককেইটাই লগ নেৰিব তুমি যেতিয়া পঢ়া শুনা কৰি শেষ কৰিবা আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম দিবা সেই এক্সামবোৰত আকৌ এনে ধৰণৰ অংক কৰিয়েই এক্সামবোৰ কি কৰিব লাগিব ক্ৰেক কৰিব লাগিব গতিকে ভেৰি ইম্পৰ্টেণ্ট হয় আৰু আমি ধুনীয়াকৈ ইয়াত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাবা আৰু যিসকল ছাত্ৰ ছাত্ৰী নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা বন্ধুবৰ্গৰ লগত ৰাইট আমি আৰম্ভ কৰোঁ 41 এই কুৱেশ্যন সেটটো আছিলে কিউ ৰাইট কুৱেশ্যন সেটটো কি আছিলে কিউ কুৱেশ্যন সেট সো 41 কি আছিলে যদি আমি 1 ৰ পৰা 100 লৈ গোটেই সংখ্যা লিখো তেন্তে 9 অংকটো কিমান বাৰ পোৱা যায় স্যাৰ আমি আপোনাৰ ভিডিঅ'বোৰ চোৱাৰ পিছতো আপোনাৰ ভিডিঅ'ৰ পৰা এটাও কুৱেশ্যন কমন নাপালো কোনে কৈছে কমন নাই অহা বুলি 41 নম্বৰটো কমন আহিলেই মই এটা ভিডিঅ'ত এই 9 ইয়াত 9 আহিছে 9ৰ ঠাইত 8 বুলি দিছিলো ৰাইট এই ক্ষেত্ৰত আমি 8ৰ ক্ষেত্ৰত কেইটা পাইছিলো 20টা পাইছিলো আৰু 9ৰ ক্ষেত্ৰতো কেইটা পাম 20টাই পাম কেনেকৈ পাম ইয়াত মই লিখি দিছো 1ৰ পৰা 10 লৈ 9 কেইটা আহিব এটা 9 তাৰপিছত 19 29 39 49 59 69 79 তাৰপৰা 89 92 আছে 91 92 93 94 95 96 97 98 99 ইমানখিনি লিখাৰ প্ৰয়োজন নাছিলে মই অলৰেডি এই ভিডিঅ'ত ডিসকাস কৰিছিলো কেনেকৈ উলিয়াব লাগে কিন্তু গোটেইখিনি মই লিখি দেখুৱাইছো হিচাপ কৰা এতিয়া 9 বোৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 আৰু এইটো 20 so option B will be correct answer 42 নম্বৰ প্ৰশ্নত একোৱে নাছিলে ইয়াত কৈছে তিনিটা সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যা আৰু তিনিটা সংখ্যাৰ আটাইতকৈ সৰু সংখ্যা যি 960 ৰে গঠিত ইয়াৰ পূৰণফল কিমান 960 ৰে গঠিত আটাইতকৈ ডাঙৰ বুলি ক'লে আটাইতকৈ ডাঙৰটোৰ পৰা লিখি যাব লাগে 9 তাৰপিছত 6 তাৰ পৰা 0 আটাইতকৈ সৰু বুলি ক'লে সৰুটো কি হয় ইয়াত 0 হয় কিন্তু 0 আগত আমি লিখিব নোৱাৰো গতিকে 6 লিখিম 6 0 9 কি কৰিবলৈ কৈছে পূৰণ কৰি দিলেই হৈ গ'ল 900 9 6 গুণ 54 4 5 উকলিব 9 9 গুণ একাশী আৰু 5 কিমান হৈ যাব 86 এই তিনটা শূন্যই হ'ব কাৰণ শূন্য পূৰণ হ'ব 6 0 0 6 6 গুণ 36 3 উকলিব 6 9 গুণ 54 54 আৰু 3 কিমান হৈ যাব 57 যোগ কৰি দিয়া 640 640 শেষত 640 ইয়াতে আছে অপচন নম্বৰ সি টোৱে শুদ্ধ হ'ব আৰু বাকিখিনি যদি চেক কৰো এইটো 4 হ'ব এইটো 5 8 হ'ব আৰু এইটো 5 584 640 অপচন নম্বৰ সি ৰাইট 43 এটা ভগ্নাংশ একে বা সমতুল্য হৈ থাকে যদি আৰু ইয়াৰ অপচন সি টো শুদ্ধ হ'ব কিয় হ'ব চোৱা যিকোনো এটা ভগ্নাংশ লোৱা এই ভগ্নাংশৰ সমতুল্য ভগ্নাংশ উলিওৱা বুলি ক'লে আমি কি কৰো এই 1ৰ লগত মই যদি 2 পূৰণ কৰো তলতো কি কৰো 2 পূৰণ কৰো পোৱাৰ পিছত আমি কি পাওঁ 2 1 গুণ 2 2 2 গুণ 4 এই 2/4 টো 1/2 ৰ সমতুল্য ভগ্নাংশ হয় কেনেকৈ হয় 2 ৰে আকৌ 4 কাটিলে 2 বাৰ যায় ওপৰত 1/2 এ ওলাই ৰাইট সো ইয়াত কি কৰিলো আৰু এটা মই যদি উলিয়াবলৈ যাওঁ ওপৰত যদি মই 3 পূৰণ কৰো তলতো কি পূৰণ কৰো 3 পূৰণ কৰো এই ক্ষেত্ৰত ইয়াত মিলিছেনে লব আৰু হৰক কি কৰা হয় একে সংখ্যাৰে কি কৰা হৈছে পূৰণ কৰা হৈছে শূন্যক বাদ দি কিন্তু আমি ইয়াত শূন্য কেতিয়াও কি কৰিব নোৱাৰো পূৰণ কৰিব নোৱাৰো সো অপচন নম্বৰ সি will be correct answer 44 যদি ইমান is equal to ইমান তেন্তে
439.2 is equal to কিমান so ইয়াৰ concept basic concept to কেনেকুৱা হয় চোৱা ইয়াত 4392 366 একে আছে 4392 366 গতিকে এইটো একে হ'ব ইয়াত 21200 কিন্তু অপচনত 1200 আছে নে নাই চোৱা ইয়াৰ আগত এটাৰ আগত দশমিক আছে আৰু ইয়াত এটাৰ আগত দশমিক আছে তাৰ আগত এটা কথা শিকিলবা আমি যেতিয়া 9ক 3ৰে হৰণ কৰো তেতিয়া কি পাওঁ 3 পাওঁ তেতিয়া এই 3 আৰু 3ক পূৰণ কৰি এই 9টো আকৌ পাব পাৰো নে পাৰো এতিয়া চোৱা এই গোটেই সংখ্যাটো চোৱা অপচনৰ লগত খেলিব লাগে মই যদি এই ডি নম্বৰটোকে দি চাইছো 1.2 হোৱা হলে এই 3.36.6 আৰু 1.2 পূৰণ কৰিলে এই গোটেই সংখ্যাটো পাব লাগিব ৰাইট এতিয়া চোৱা ইয়াত 36.6 আছে আৰু ইয়াত 1.2 আছে দুইটাই পূৰণ কৰিলে পূৰণ ফলটোত কেইটাৰ আগত দশমিক বহিব ইয়াত এটাৰ আগত ইয়াত এটাৰ আগত মুঠ দুটাৰ আগত বহিব কিন্তু ইয়াত কেইটাৰ আগত বহিছে এটাৰ আগতহে বহিছে গতিকে সিও নহব ডি নহব আৰু বিও নহব অপচন এ টো শুদ্ধ হ'ব ৰাইট 45 17 মিটাৰ দীঘল আৰু 11 মিটাৰ বহল এটা আয়ত ক্ষেত্ৰৰ পৰিসীমা এটা বৰ্গক্ষেত্ৰৰ পৰিসীমাৰ সমান হলে বৰ্গক্ষেত্ৰটোৰ কালি হ'ব সো আয়তৰ যি দিক দিয়া আছে 17 মিটাৰ প্ৰস্থটো দিয়া আছে 11 মিটাৰ কিহৰ কথা কৈছে পৰিসীমাৰ কথা কৈছে পৰিসীমাটো কাৰ সমান বুলি কৈছে বৰ্গক্ষেত্ৰৰ পৰিসীমাৰ সমান সো ইয়াৰ পৰিসীমা যদি উলিয়াও তেতিয়া কি কৰো এই দুটা যোগ কৰো যোগ কৰিলে কি হয় 28 তাৰ পৰা কি পূৰণ কৰো 2 পূৰণ কৰো 2 পূৰণ কৰিলে 2 8 গুণ 16 6 এই কলিব 2 2 গুণ 4 1 5 56 মিটাৰ স্কয়াৰ হ'ব ওকে সো গোটেইটোত মিটাৰ আছে ইয়াত প্ৰবলেম নাই মিটাৰ এইবোৰ নিলিখিলেও হ'ব সো এই 56 টো আকৌ কাৰ সমান বুলি কৈছে বৰ্গক্ষেত্ৰৰ পৰিসীমাৰ সমান আৰু বৰ্গৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো কি আছিল 4 দিক এতিয়া 4 অকল দিকটো লাগে গতিকে এই দিগৰ লগত যিটো পূৰণ হৈ আছে ন এইটো ইয়াৰ তললৈ গুচি আহিব গতিকে 4 ৰে হৰণ কৰিলে হৈ গল 4 ৰে 4 1 গুণ 4 1 থাকিব 16 4 4 গুণ 16 সো বৰ্গৰ যি দিক আছে বৰ্গৰ দিক কি পালো 14 পালো তাৰ পৰা বৰ্গক্ষেত্ৰটোৰ কালি উলিয়াবলৈ কৈছে কালি উলিয়াৰ সূত্ৰটো কি আছিল L স্কয়াৰ মানে L * L মানে 14 আৰু 14 পূৰণ কৰিলে কি হৈ যাব 196 পূৰণ কৰি চাবা 46 30 কিলোগ্ৰাম ওজনৰ মিঠাইক ইমান কিলোগ্ৰাম ওজন হিচাপে ভাগ কৰি যেতিয়াই ভাগ কথা আহে ভাগ কৰাৰ কথা আহিলে সদায় হৰণ কৰিব লাগিব বুলি বুজিব লাগিব গতিকে 30ক কিহেৰে হৰণ কৰিব লাগিব 2/3 ৰে হৰণ কৰিব লাগিব এই তলৰটো কি হৈ আছে ভগ্নাংশ আছে গতিকে ইয়াকো মই ভগ্নাংশলৈ কৰিবলৈ 30ৰ তলত মই 1 এটা দিব পাৰো তাৰ পৰা এই যিটো এই পাৰ্টটো হৰণ হৈ আছে ন ইয়াক পূৰণ কৰি দিম তেতিয়া এই ভগ্নাংশটো উলুটা হৈ যাব 3 টো ওপৰলৈ যাব আৰু 2 টো তললৈ আহিব 2 ৰে 30 টো কেইবাৰ যাব 15 বাৰ 15 আৰু 3 পূৰণ হৈ আছে আৰু তলত ভগ্নাংশৰ ক্ষেত্ৰত যদি 1 থাকে নিলিখিলেও হ'ব সো 3 আৰু 15 পূৰণ কৰিলে কিমান হৈ যাব 45 অপচন নম্বৰ ডি এটুকুৰা আয়তাকাৰ মাটিৰ কালি ইমান বৰ্গমিটাৰ আৰু মাটি টুকুৰাৰ বহল ইমান মানে আয়তাকাৰ মাটি আছে এই মাটি টুকুৰা কালি বুলি ক'লে গোটেই অংশটো বুজাব সো ইয়াৰ কালিটো কিমান এৰিয়াটো আছে 616 মিটাৰ স্কয়াৰ বহল কিমান বুলি কৈছে ইয়াৰ পৰা ইয়ালৈ কিমান মিটাৰ 22 মিটাৰ তাৰ পৰা কি কৈছে প্ৰতি মিটাৰত ইমান টকাকৈ খৰচ হয় মাটি টুকুৰাৰ চাৰিওপিনে বেৰ দিবলৈ টকাৰ প্ৰয়োজন চাৰিওপিনে যেতিয়া বেৰ দিয়াৰ কথা আহে তেতিয়া কি উলিয়াব লাগে পৰিসীমা উলিয়াব লাগে সো পৰিসীমা আয়তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো কি আছিল 2 * L + B B মানে 22 টো হ'ব মানে বহল আৰু দিক ইয়াত দিক নাই গতিকে দিক প্ৰথমতে উলিয়াই লম আৰু এইটো ক'ৰ পৰা উলিয়াব পাৰিম ইয়াৰ পৰা উলিয়াব পাৰিম আমি কি জানো আমি জানো যে আয়তৰ কালি উলিওৱাৰ সূত্ৰটো দিশ পূৰণ প্ৰস্থ আছিলে সো দিশ পূৰণ প্ৰস্থ কৰিলে কিমান হ'ব 616 হ'ব লাগে L নাজানো L ভাগে থাকিব B কিমান আছে 22 আছে 22 লিখি দিয়া = 616 এতিয়া চোৱা L লাগে গতিকে L ৰ লগত যিটো পূৰণ হৈ আছে এইটো 616 ৰ তললৈ গুচি আহিব এতিয়া 22ক 2 ৰে 11 বাৰ যাব এইটো 2 3 গুণ 6 আৰু ইফালে 2 8 গুণ 16 11 ৰে 30 টো কেইবাৰ যাব 2 11 22 30 ৰ পৰা 22 গলে কিমান থাকিব 8 8 আৰু 8 মিলি 88 হ'ল গতিকে 11 ৰে আকৌ 88 টো কেইবাৰ যাব 8
গতিকে এলৰ মান এতিয়া কিমান পালো এলৰ মান 28 বিৰ মান দিয়া আছে 22 মিটাৰ এইটো মিটাৰ এতিয়া কি কৈছে চাৰিওপিনে বেৰ দিব লাগে গতিকে ইয়াৰ পৰিসীমা উলিয়াবলৈ এল আৰু বি যোগ কৰিম মানে দীৰ্ঘ আৰু প্ৰস্থ যোগ কৰিলে কিমান হৈ যাব 50 তাৰ পৰা কি পূৰণ কৰিব লাগিব 2 50 চং 100 মিটাৰ সো ইয়াত কৈছে যে 1 মিটাৰত ইমান টকা খৰচ হয় ইমান টকা খৰচ হলে 100 মিটাৰত কিমান হ'ব বাঢ়ি গলে পূৰণ কৰিব লাগে 750 ইনটু 100 পূৰণ কৰি দিম এতিয়া চোৱা যেতিয়াই 100 পূৰণ হয় মানে দৰ ঘাতবোৰ যেতিয়া পূৰণ হয় 1 থাকি 0 থকা তেতিয়া এই দশমিকটো মানে ইয়াত দুটা শূন্য আছে নহয় জানো দুটা শূন্য থাকিলে দুটাৰ পিছলৈ গুচি যাব সো 750.00 থাকিলে পইণ্টৰ পিছত এইবোৰ নিলিখিলেও হ'ব সো আমাৰ উত্তৰটো কি হৈ যাব অপচন ডি 750 টকা 48 a by b এটা ভগ্নাংশ যত a ইকুৱেল টু ইয়াত লিখা আছে a ইকুৱেল টু b minus 3 যত a দেখা পাম তাত লগে লগে b minus 3 বহাই দিম সো এই ইকুৱেশ্যনটো চোৱা a plus 10 আছে ডিভাইড বাই b a minus b is equal to 10 by 7 আছে যত যত a আছে মই কি বহুৱাম b minus 3 বহুৱাম b minus 3 plus 10 হ'ব ইয়াত b হ'ব minus এই a টোৰ ঠাইত b minus 3 বহুৱাম আৰু ইফালে b হ'ব is equal to 10 by 7 হ'ব ৰাইট এতিয়া চোৱা এই দুটা ভগ্নাংশ হৈ আছে আৰু ভগ্নাংশ হৈ থাকিলে কি কৰিব লাগিব হৰ দুটা একে নেকি চাম যদি একে আমি এটাই লম b আছে b এ লম গতিকে ওপৰ গোটেইখিনি একে থাকিব b minus 3 plus 10 এফালে মাইনাস আছে ন মাইনাস b হ'ব আৰু এই মাইনাস আৰু এই মাইনাসটো কি হৈ যাব মাইনাসে plus 3 হ'ব is equal to 10 by 7 এতিয়া চোৱা মাইনাস b আছে আৰু এফালে প্লাস b কটাকটি গল প্লাস 3 আছে মাইনাস 3 আছে কটাকটি গল থাকিলে 10 by b is equal to 10 by 7 বা বজ্ৰপূৰণ কৰিলে b into 10 is equal to 10 into 7 হ'ব এতিয়া b মানটো লাগে b is equal to 10 into 7 এই 10 টো ইয়াৰ তললৈ গুচি আহিব 10 10 কাটিলো কিমান থাকিলে b ৰ মানটো কিমান পালো 7 এতিয়া b ৰ মান আমাক কি উলিয়াবলৈ কৈছে a by b b ৰ মানটো উলিয়াবলৈ কোৱা নাই সো b ৰ মানটো ইয়াত বহুৱাই দিয়া 7 ৰ পৰা 3 গুচি গলে কিমান থাকিলে 4 সো a by b টো কিমান হ'ব a টো ওপৰত আছে a ৰ মানটো কিমান পালো এতিয়া 4 আৰু b ৰ মানটো কিমান পালো এই মাত্ৰ ইয়াত পাইছিলো 7 right 4 by 7 option number c 31 plus 7 by 6 ইয়াক লিখা হয় 31 7 by 16 ইয়াক এনেকে লিখা হয় 31 plus 7 by 16 সো এইখিনি দশমিকত 7ক যেতিয়া 16 এৰে হৰণ কৰিম দশমিকত ওলাব দশমিকৰ আগত কি থাকিব 31 এ থাকিব সো এইটোটো নহব আৰু এইটো নহব এই দুটাৰ ভিতৰত যিকোনো এটা হ'ব তাৰ কাৰণে কি কৰিম প্ৰথম 7ক আমি 16 এৰে হৰণ কৰিম 16 এৰে হৰণ কৰিলে আমি গম পাওঁ দশমিক দিব লাগিব শূন্য আহিব তেতিয়া ইয়াত 4 আছে ইয়াতো 4 আছে 4 বাৰ দি চাম 4 বাৰ দিলে কি হয় 64 ঠিক আছে তেতিয়ালৈকে ইয়াত থাকিলে 6 আকৌ 0 ইয়াত কি আছে 3 আছে ইয়াত 7 আছে আচ্ছা 7 দি চোৱা 7 বাৰ দিলে কি হৈ যায় 7 গুণ 42 2 উকলিব 4 উকলিব 112 বেছি হৈ যায় গতিকে 7 বাৰটো দিব নোৱাৰো এইটো কি কৰিব নালাগে পূৰণ হৰণ কৰি ইমান থাকিব নালাগে অপচন সি টো শুদ্ধ হ'ব 50 কোৱেশ্যনটো যদি এটা বৰ্গৰ প্ৰত্যেক বাহু বৰ্গ বুলি কোৱাৰ লগে লগে মনলৈ এটা কথা আহিব লাগিব যে সকলোবোৰ বাহু সমান কৈছে বাহু প্ৰত্যেক বাহু 1/3 মানে কি 1/3 3/1 এটো যদি 3/1 হয় এটো কি হৈ যাব 3/1 এটো 3/1 আৰু এটো 3/1 হলে ক্ষেত্ৰফল কালি উলিয়াব লাগে কালি উলিয়াৰ সূত্ৰটো কি আছিল দিক পূৰণ দিক সো 1/3 into 1/3 পূৰণ কৰিলে কিমান হ'ব পূৰণ কৰিলে তলৰ দুটা পূৰণ কৰিম ওপৰ দুটা পূৰণ কৰিম 1/9 অপচন নম্বৰ ডি 51 এটা বস্তু ইমান টকাত বিক্ৰী কৰি পোৱা লাভৰ পৰিমাণ বস্তুটো ইমান টকাত বিক্ৰী কৰি পোৱা লোকচানৰ সমান হলে বস্তুটোৰ কিনা দাম কিমান চোৱা বেসিক কনসেপ্টবোৰ ইয়াত ভেৰি ইম্পৰ্টেন্ট হয় সৰু সৰু কথাবোৰ জানিলেহে আমি ডাঙৰ ডাঙৰ কামবোৰ কৰিব পাৰিম নহয় জানো তেতিয়া সৰু কথাবোৰত গুৰুত্ব দিবা অকল প্ৰশ্নত গুৰুত্ব নিদিবা মই এই প্ৰশ্নটোৰ সেম টু সেম এটা কোৱেশ্চন লাভ আৰু লোকচান যিটো ভিডিও বনাইছিলো তাৰ 12 নম্বৰ কোৱেশ্চনটো এতিয়াও গৈ তোমালোকে চেক কৰিব পাৰা তাত ডিসকাস কৰিছিলো এনে ধৰণৰ কোৱেশ্চন কেনেকৈ কৰিব লাগে সো ইয়াত কি কৰিছে লাভ আৰু লোকচান সমান বুলি কৈছে প্ৰথম এইটো লিখি লম লাভ আৰু লোকচান সমান বুলি কৈছে
এতিয়া চোৱা ইমান টকাত বিক্ৰী কৰিলে লাভ হয় বুলি কৈছে গতিকে লাভ উলিয়াৰ সূত্ৰটো আমিও জানো আমি কি বুলি জানো যে বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰিলে বেচা দামৰ পৰা কিনা দাম যদি বিয়োগ কৰোঁ কিনা বুলি লিখিছো ৰাইট তেতিয়া কি পাম লাভ পাম এতিয়া লোকচানটো কেনেকৈ পাওঁ কিনা দামৰ পৰা মই যদি বেচা দাম বিয়োগ কৰোঁ তেতিয়াহে লোকচানটো পাওঁ এতিয়া চোৱা ইয়াত প্ৰথমটোত যেতিয়া লাভ হৈছে বেচা দাম কিমান আছে 2540 কিনা দাম কিমান আছে নাজানো কিনা দামক মই x বুলিয়ে ধৰি লৈছো কিনা দামটো x বুলি ধৰিলে ইয়াতো x হ'ব মাইনাছ ছেকেণ্ডটো যেতিয়া লোকচান হৈছে তেতিয়া কিমানত বিক্ৰী কৰিছে 1850 এতিয়া চোৱা এই দুটাটো আমি বিয়োগ কৰিব নোৱাৰো এই দুটাও বিয়োগ কৰিব নোৱাৰো গতিকে একে ৰাশিবোৰ কি কৰিম একেলগে ৰাখিম সো x আৰু x ক কি কৰিম একেলগ কৰিব লাগিব তাৰ কাৰণে এই যিটো -x পাৰ্ট আছে ইয়াক ইফালে লৈ যাম তেতিয়া কি হৈ যাব +x হৈ যাব ইয়াত থাকি যাব 2540 ইজ ইকুৱেল টু x +x হৈ যাব আৰু এই পাৰ্টটোক মই ইফালে লৈ আনিলে এইটো কি হৈ যাব +1850 সো দুটা x যোগ হৈ থাকিলে ইয়াক আমি কি বুলি লিখিব পাৰো twice x তাৰ পৰা এই দুটা যোগ কৰা 0 আৰু 0 যোগ কৰিলে 0 হ'ব 5 আৰু 4 আৰু 5 যোগ কৰিলে কিমান হৈ যাব 9 হৈ যাব 5 আৰু 8 যোগ কৰিলে কিমান হৈ যাব 13 3 2 3 1 4 4390 এতিয়া x পাৰ্টটো লাগে মানে কিনা দামটো লাগে গতিকে 4390 তললৈ 2 নামি আহিব 2 2 গুণ 4 হ'ব 2 1 গুণ 2 2 1 গুণ 2 1 থাকিলে 19 হ'ব 2 9 গুণ 18 19ৰ পৰা 18 গলে কিমান থাকিলে 1 থাকিলে 10 হ'ব 2 5 গুণ 10 2195 অপচন নম্বৰ বি 52 এটা মেচিনে ইমান মাই গড এনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিছিলো আমি 1 মিনিটত 12 পৃষ্ঠাটো পি বুলি লিখিছো ইয়াক ওলোটাকে লিখিম যিহেতু ইয়াত ওলোটাকে সুধিছে নহয় জানো সব 12 পৃষ্ঠাক কিমান মিনিট লাগে বুলি কৈছে 1 মিনিট লাগে 5760 পৃষ্ঠাক কৰিবৰ কাৰণে কি কৰিম 1ৰ তললৈ এই 12টো নামি আহিব পূৰণ কৰি পিনি এই যিটো 5 সৰি ইংটো চেঞ্জ কৰিছো 5760 টো কি হৈ যাব আহি যাব এতিয়া চোৱা 5760 তলত থাকিব 12 12ৰে ডাইৰেক্ট হৰণ যায় নে নাযায় আমি যদি ক'ব নোৱাৰি অকনমান সৰু কৰিব পাৰো 4ৰে 4 3 গুণ 12 ইফালে 4 1 গুণ 4 1 থাকিলে 1 আৰু 7 টো মিলি 17 হ'ল 17 টো 4 4 গুণ কি হ'ব 16 1 থাকিলে 1 টো ইয়ালৈ আকৌ গুচি আহিব 4 4 গুণ 16 আৰু ইফালে থাকিলে 0 তো 3ৰে এতিয়া হৰণ কৰিবলৈ সহজ হ'ব 3 4 গুণ 12 14ৰ পৰা 12 গলে কিমান থাকিলে 2 3 8 গুণ 24 3 0 0 that means 480 মিনিট লাগিব এতিয়া মিনিটত ইয়াত আছে নে নাই ইয়াক ঘন্টালৈ কনভাৰ্ট কৰিব লাগিব 60 মিনিটত আমি জানো 60 মিনিটত 1 ঘন্টা 60 মিনিটত 1 ঘন্টা 480 মিনিটত কিমান ঘন্টা হ'ব 1 ঘন্টাৰ তললৈ 60 into 480 এতিয়া এইটো আৰু এইটো কটাকটি যাব 6 আৰু 48 টো কটাকটি কৰিলে কিমান বাৰ যাব 6 8 গুণ 48 ঘন্টা সো অপচন নম্বৰ বি 53 এখন কিতাপৰ কিনা দাম এখনত মানে এখন কিতাপৰ দাম কিমান বুলি কৈছে 100 টকা এজন দোকানীয়ে এনেকুৱা তিনিখন কিতাপ বিক্ৰী কৰি তিনিখন কিতাপ বিক্ৰী কৰিবৰ কাৰণে তিনিখন কিনি ল'ব লাগিব গতিকে তিনিখনৰ কিনা দামটো কষ্ট প্ৰাইচটো কিমান হ'ব 300 টকা হ'ব তাৰ পৰা সেলিং প্ৰাইচটো তিনিখনক কিমানত বিক্ৰী কৰিলে 275ত 300 টকাত বিক্ৰী কৰি 275ত যদি 300 টকাত কিনি 275ত যদি বিক্ৰী কৰা হয় লোকচান হ'ব কিমান লোকচান হ'ব বুলি ক'লে বিয়োগ কৰিলে হৈ গ'ল আৰু বিয়োগ কৰিলে কিমান ওলাই যাব 25 লোকচান 25 টকা অপচন নম্বৰ ডি চোৱা ইয়াক কি কৰিবলৈ কৈছে সৰল কৰিবলৈ কৈছে তাৰ পৰা ইয়াৰ ভিতৰত লিখা আছে প্ৰায় বুলি লিখাৰ লগে লগে এইটো কি হ'ব এপ্ৰক্সিমেট ভ্যালু ইয়াক নিকটৱৰ্তী বুলিও ক'ব পাৰিম আসন্ন মান বুলিও ক'ব পাৰিম সো ইয়াক ভাঙিলে কি হয় 8 5 গুণ 40 হ'ব 40 আৰু 3 টো কি হৈ যাব 43/8 ইনটু 8 8 গুণ 64 64 আৰু 1 কিমান হৈ যাব 65/8 মাইনাস 8 3 গুণ 24 24 একে 25/8 ইনটু 8 5 গুণ 40 45/8 হ'ব হৈ গ'ল এতিয়া চোৱা এফালে 64 হ'ব আৰু এই দুটা পূৰণ কৰিম
43 65 আৰু 43 যদি পূৰণ কৰোঁ 3 5 গুণ 15 3 6 গুণ 18 একে 19 4 5 গুণ 20 ৰ শূন্য 2 কলিব 4 6 গুণ 24 24 আৰু 2 কিমান হৈ যাব 26 2795 2795 মাইনাছ এফালেও 64 হ'ব আৰু এফালে 25 আৰু 45 টো পূৰণ কৰা 25 আৰু 45 5 5 গুণ 25 2 কলিব 5 4 গুণ 20 22 2 45 90 25 1125 1125 আৰু এই হৰ দুটা একে আছে গতিকে 64 হ'ব 5 ৰ পৰা 5 গলে কিমান থাকিব 0 থাকিব 9 ৰ পৰা 2 গলে কিমান থাকিব 7 থাকিব 7 ৰ পৰা 1 গলে কিমান থাকিব 6 থাকিব 2 ৰ পৰা 1 গলে কিমান থাকিব 1 থাকিব দুইটাই 4ৰে হৰণ যাব 4ৰে হৰণ নাযায় 2ৰে কৰিছন 2ৰে কৰিবাৰ যাব 2 3 গুণ 6 আৰু ইফালে 2 2 গুণ 4 2 8 গুণ 16 2 3 গুণ 6 আৰু ইফালে 2 5 গুণ 10 এতিয়া 32ৰে গোটেইটো এতিয়া অপচনৰ লগত খেলিব লাগে গোটেইটো 2 2 আছে ইয়াত 2 আছে আৰু ইয়াত 3 আছে তিনিবাৰ দিলে কি হৈ যায় চোৱা ইয়াত আছে 835 আৰু এইফালে তলত আছে 32 মই যদি তিনিবাৰ দি যাওঁ তেতিয়া 3 3 গুণ 9 96 হৈ যায় বেছি হৈ যাব গতিকে অপচন ডি টো শুদ্ধ নহয় দুইবাৰ দিলে কিমান বাৰ যাব 2 2 গুণ 4 2 2 গুণ 4 2 3 গুণ 6 so 83 ৰ পৰা 64 গলে কিমান থাকিব 13 ৰ পৰা 4 গলে 9 থাকিব আৰু ইফালে 19 195 থাকি যাব এতিয়া এই 32 ৰ লগত কি পূৰণ কৰিলে 195 ওলাব 6 বাৰ দি চোৱা 6 বাৰ দিলে 14 গুণ 12 6 3 18 19 192 6 বাৰৰ একেবাৰে ওচৰত হৈছে গতিকে অপচন নম্বৰ বি টো শুদ্ধ হ'ব 55 30009 মান একে হয় চোৱা এককৰ ঘৰত কি আছে ইয়াততো একোৱে নাছিলে একচুৱেলি চাবলৈ গলে অপচন কেইটাত এককৰ ঘৰত 9 আছে চ' ইয়াত দহক আছে শতক আছে দহক আছে এই তিনিটাটো অপচন শুদ্ধই হ'ব অপচন চি টোৱে আছিলে ৰাইট কি কৈছে 3-10,000 3-10 মানে 30 টো হ'ব 30,000 9 টো 3-10,000 তথা 9 এককৰ সৈতে অপচন নম্বৰ চি 56 ওজন ইমান কেজি তথা সঞ্জয়ৰ ওজন ইমান কেজি দুয়োজনৰ ওজনৰ নিকটতম দহকৰ মানৰ পাৰ্থক্য ইয়াক মই শিকাইছিলো চ' 107 প্ৰথমতে বিয়োগ কৰা ওকে তাৰ পৰা চোৱা তাৰ আগতে চোৱা এই যিটো 107 আছে ইয়াৰ নিকটতম দহকৰ নিকটতম মান বুলি কৈছে গতিকে ইয়াৰ এইফালে চাব লাগে ৰাইট এইফালে চালে কিমান হৈ যাব যিহেতু এইটো 5তকৈ ডাঙৰ আছে ইয়াৰ ঠাইত 0 লিখি দিয়া আৰু এইফালে 1 লিখি দি 110 হ'ব 82 আছে দহকৰ স্থানত 8 আছে 8ৰ সোঁফালে চোৱা 2 আছে 5তকৈ সৰু গতিকে 0 লিখিব পাৰো আৰু যদি 5তকৈ সৰু হয় এইটো চেম বাগে থাকিব বিয়োগ কৰি দিয়া কিমান থাকিলে 30 অপচন নম্বৰ এ দুটা কোণৰ যোগফল এটা স্থূল কোণ হলে তলৰ কোণটো সম্ভৱ নহয় চোৱা ইয়াৰ উত্তৰটো ডাইৰেক্ট যদি ক'বলৈ যাওঁ দুইটা সমকোণ এইটো সম্ভৱ নহয় স্থলকোণ মানে কি হয় যিবোৰ 90 ডিগ্ৰীতকৈ ওপৰত হয় আৰু 180 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব কিন্তু 90 সমকোণ দুটা যদি হয় তেতিয়া কি হ'ব 180 হ'ব আৰু 180 টো কি হয় স্থলকোণ হ'ব জানো নহয় ইয়াক কোৱা হয় সৰল কোণ গতিকে এইটো সম্ভৱ নহয় এটা স্থলকোণ আৰু এটা সমকোণ সকলোকে দিয়া দেখা গৈছে এইটো নহয় কিয় নহয় চোৱা এটা স্থলকোণ ল'ব পাৰো 100 ল'ব পাৰো তাৰপিছত এটা সমকোণ ল'ব পাৰো 45 ল'ব পাৰো 145 এইটো স্থলকোণ হৈছে নে হৈছে গতিকে এইটো সম্ভৱ হয় সম্ভৱ নোহোৱাটো সুধিছে অপচন নম্বৰ ডি এটা সংখ্যাৰ পৰা সংখ্যাটোৰ অংকবোৰৰ যোগফল ইয়াকো ধুনীয়াকে মই ভিডিঅ'ত দিয়া আছিলে ইয়াৰ উত্তৰটো কি হ'ব 9 সদায় 9ৰে হৰণ যাব যিকোনো এটা সংখ্যা লোৱা 12 লোৱা 12ৰ পৰা এই দুইটা সংখ্যাৰ যোগফলটো 2 1 3 নহয় জানো বিয়োগ কৰি দিয়া 9 পাইছো 9ৰে হৰণ যায় নে যায় যিকোনো সংখ্যা লোৱা 649 লোৱা এতিয়া 9 4 13 13 6 কিমান হয় 19 কি হয় 9 4 13 13 19 এতিয়া বিয়োগ কৰা বিয়োগ কৰিলে কিমান 0 এফালে 3 আৰু এফালে 6 এইটো 9ৰে হৰণ যায় নে যায় 9 7 গুণ 63 70 বাৰ যায় গতিকে অপচন নম্বৰ ডি 59
কোন চেপ্টাৰটোত মই যেতিয়া ৰিভিজন কৰিছিলোঁ তেতিয়া তোমালোকক কৈছিলোঁ যে সম্পূৰ্ণ কোণ বুলি ক'লে 360 ডিগ্ৰীটো বুজাব চ' সম্পূৰ্ণ কোণৰ যদি ডায়েগ্ৰামটো আকৌ তেতিয়া এনেকুৱা হয় এই যিটো বিন্দুটোত যিমান কোণ উৎপন্ন হ'ব এফালে এফালে যিমান কোণ উৎপন্ন হ'ব তাৰ গোটেইকেইটাৰ যোগফলটো কিমান হ'ব লাগিব 360 ডিগ্ৰী হ'ব লাগিব গতিকে ইয়াত x আছে 2x আছে x 2x 4x 6x আৰু 100 ডিগ্ৰী এটা আছে গোটেইকেইটা যোগ কৰিলে কিমান হ'ব লাগিব 360 এই যিটো 100 টো প্লাস 100 টো ইফালে গুচি গলে মাইনাস হৈ যাব সো 360 ৰ পৰা 100 মাইনাস কৰিলে কিমান থাকিলে 260 এটো কাটিয়ে দিলো 260 থাকিলে এতিয়া 6 4 10 10 2 12 12 1 13x হ'ব 13x ইকুৱেল টু কিমান হৈ যাব 260 13 ৰে এই 26 টো কেইবাৰ যায় দুইবাৰ যায় আৰু 0 টো 0 বাৰ দ্যাট মিন্স x ইকুৱেল টু কিমান পালো 20 এটা কি সুধিছে a ও b মানে x ৰ মান সুধিছে তাৰ পিছত b ও c মানে 2x 4x 6x x 2x 4x 6x x ৰ মান 20 হলে এফালে কি হৈ যাব 40 এফালে 4 20 80 হ'ব আৰু এফালে 6 20 120 20 40 80 120 অপচন নম্বৰ A লাষ্ট কোৱেশ্চনটো আছিলে তলৰ দণ্ডচিত্ৰত ইয়াতটো চাবলগীয়া একোৱে নাছিলে যে অষ্ট্ৰেলিয়াই পাকিস্তানতকৈ বেছি খেল খেলা খেলৰ সংখ্যা অষ্ট্ৰেলিয়া কিমান খেলিছে 32 পাকিস্তানে কিমান খেলিছে 24 কিমান বেছি খেলিছে বিয়োগ কৰি দিয়া 8 অপচন নম্বৰ A ৰাইট নিশ্চয় বুজি পাইছা তোমালোকে যি বিদ্যালয়তে নপঢ়া নবোদয় বিদ্যালয় হওক বা অন্য বিদ্যালয় হওক ক্লাস 6 টো যেতিয়া পঢ়িবা এইখিনি অংককে পাবা গতিকে এইখিনি ভেৰি ইম্পৰ্টেন্ট আছিলে আৰু যি সকল ছাত্ৰ ছাত্ৰীয়ে ভিডিওটো নতুনকৈ চাই আছা চেনেলটো লৈ নতুনকৈ ভিজিট কৰিছা তোমালোকে সাবস্ক্ৰাইব কৰি থবা আগলৈ তোমালোকক ধুনীয়াকৈ গাইড কৰি যাম নবোদয় হওক বা অন্য বিদ্যালয় হওক ক্লাস 6 ৰ পৰা মই ক্লাস 12 লৈ যিমানখিনি পাঠ্যপুথিৰ গণিতৰ অংক আছে যিকোনো অংক প্ৰবলেম পালে মোক ডাইৰেক্ট কন্টাক্ট কৰিব পাৰিবা ৰাইট এইখিনি সহায় কৰাত মই আছো সো ভিডিওটো আশা কৰিছো তোমালোকে ভাল পাইছা যদি ভাল পাইছা লাইক কৰিবা শ্বেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ